বৰ্তমান সময়ত আমি দেখিবলৈ পাইছোঁ এই ছাত্ৰ ছাত্ৰীসকলে বিশেষকৈ স্কুলত পঢ়ি থকা ছাত্ৰ ছাত্ৰীসকলৰ হাতে হাতে শিখৰ গুটকা মানে চিগাৰেট বিভিন্ন ধৰণৰ ধঁপাতজাতীয় সামগ্ৰী আমি দেখিবলৈ পাইছোঁ। গতিকে ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতৰ সুৰক্ষাৰ ক্ষেত্ৰত যথেষ্ট মানে এটা ভাবুকি আহি গৈছে। কিন্তু সেয়েহে আমি সচেতন যুৱ মঞ্চ অসমে শ্ৰদ্ধাৰ আমি দোকানী বন্ধুসকললৈ আহ্বান আমি জনাইছোঁ এই মুহূৰ্তত, যাতে উঠি অহা যি প্ৰজন্ম বা স্কুলত পঢ়ি থকা যিসকল নেকি ছাত্ৰ ছাত্ৰী, এই ছাত্ৰ ছাত্ৰীসকলক যাতে গুটখাজাতীয় তিৰংগা গুটখা শিখৰ এনেকুৱা বিভিন্ন জাতীয় বা ধঁপাতজাতীয় সামগ্ৰী যাতে তেখেতলোকক বিক্ৰী নকৰে। যিহেতু ছাত্ৰ ছাত্ৰীসকলে হৈছে আমাৰ দেশৰ ধৰণী, গতিকে দেশৰ ধৰণীস্বৰূপ ছাত্ৰ ছাত্ৰীসকলক ধঁপাতজাতীয় কোনো ধৰণৰ বস্তু বা গুটখাজাতীয় কোনো ধৰণৰ সামগ্ৰী যাতে বিক্ৰী নকৰে, তাৰ বাবে আমি শ্ৰদ্ধাৰ দোকানী বন্ধুসকললৈ আমি আহ্বান জনাইছোঁ। আৰু দোকানী বন্ধুসকললৈ আহ্বান জনাই পেলাই আমি আজি এখন এই বেনাৰো বনাইছোঁ, বেনাৰ লগাই দিছোঁ। আৰু শিমলুগুৰিতে এই কাৰ্যসূচী অকল আমাৰ এই যে শিমলুগুৰিত বুলি নহয়, বিভিন্ন অঞ্চলত আমি এনেকুৱা মানে পৰিস্থিতি আমি দেখা পাইছোঁ। গতিকে আজি শিমলুগুৰিত আমি সচেতন যুৱ মঞ্চ অসমে শুভাৰম্ভ কৰিছোঁ। তাৰপিছত বিভিন্ন অঞ্চলত আমি এনেকুৱা তাৰমানে যাতে ছাত্ৰ ছাত্ৰীসকলক স্কুলত পঢ়ি থকা ছাত্ৰ ছাত্ৰীসকলক যাতে এনেকুৱা গুটখাজাতীয় ধঁপাতজাতীয় সামগ্ৰী যাতে বিক্ৰী নকৰে দোকানী বন্ধুসকলে, তাৰ বাবে আমি সজাগতামূলক মানে এখন মানে সভা আমি ৰূপায়ণ কৰি যাম আৰু সজাগতামূলক ব্যৱস্থা আমি ৰূপায়ণ কৰি যাম। ধন্যবাদ। জয় অসম।